গুড মৰ্নিং ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফুলকবি বনাম বুলি ভাবিছোঁ। এয়া ফুলকবি চিটি মৰাই ঠাণ্ডা কৰি ৰাখি থৈছোঁ। এফালে আকৌ অলপ বেলেগ ধৰণে বনাম আজি। এফালে আকৌ কৰ্ণফ্ল'ৰ অকণমান ঠাণ্ডা পানীতে গুলি এনেকৈ দি দিছোঁ। এইফালে আকৌ কণী এটাও ফেটি ৰাখিছোঁ। কণীটো কুহুমৰ সৈতে দিব লাগিব, তেতিয়া খাই ভাল লাগিব। এয়া কণীটো দি দিছোঁ। আমাৰ বেটাই এনেদৰে দিলে খুবেই ভাল পায় খাবলৈ। এয়া বেটাই কৈ আছে, মা টেষ্টিকৈ বনাবা দেই বুলি কৈ আছে। এইফালে আদা নহৰু থেতেলিয়াই লৈছোঁ। এখন হাতে কেমেৰাটো ধৰি আছোঁ আৰু এখন হাতে কৰি আছোঁ কাৰণে ভিডিঅ'টো লৰি আছে, তাৰ কাৰণে বেয়া নাপাব। এতিয়া পুৰি থোৱা বিলাহীটো এনেকৈ মোহাৰি ল'ম, কাৰণ মই মিক্সিত মাৰি দিলে মানে পানী হৈ যাব। সেয়েহে এনেকৈ পিটিকি মোহাৰি দিছোঁ, যাতে অলপ গোটা হৈ থাকে। তাৰপিছত এয়া মই হালধি দিম। আজি অলপ বিলাহী গুটিও পৰিলে দেই। সাধাৰণতে মই গুটিখিনি পেলাই দিওঁ বেচিনত। তাৰপিছত এয়া নিমখ দি দিম। ভালদৰে সানিব নোৱাৰিম, কাৰণ আজি ফুলকবিখিনি অকণমান বেছিকৈ সিজিলে। সেয়েহে যেতিয়া কেৰাহীত দিম এনেও মিহল খাই যাব চববিলাক। কেতিয়াবা ল'ৰা ছোৱালীবিলাকক অকণমান বেলেগ ধৰণে কৰি খোৱালেও ভাল পায় সিহঁতি, আৰু এনেকৈ দিলে সৰু ল'ৰা ছোৱালীবিলাকে খাই ভাল পায়। আমাৰ বেটাৰটো খুব প্ৰিয় এইবিলাক বস্তু এনেকৈ বনাই কৰি দিলে। এইফালে মই কেৰাহী পাতিলোহি। বেটাই পেলাই দিয়া মই কেমেৰাটো মোবাইলটো ধৰি দিওঁ। তাৰপিছত এয়া মোবাইল ধৰোঁতে ল'ৰা তেল চিটিকি পৰিলে, সেয়েহে মই নিজে ধৰিলোঁ। পিছত পিঁয়াজ দিওঁতে ল'ৰা কথা ক'লেও নুশুনে নহয়, নালাগে ধৰিবলৈ বুলি ক'লে মানে। তাৰপিছত এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰি ভাজি লৈছোঁ। তাৰপিছত তেতিয়া ফুলকবিখিনি দি চব সানি কৰি থৈছোঁৱে যেতিয়া ভালদৰে লৰাই লৈ এয়া ভালদৰে লৰাই দিছোঁ। তাৰপাছতে এতিয়া মই ৰেড চিলি পাউডাৰ আৰু চিকেন মছলা অকণমান দি দিম। এয়া চিকেন মছলা দিছোঁ। তাৰপিছতে দিছোঁ এয়া অলপ কাশ্মীৰী মিৰ্চ। এতিয়া ভালদৰে লৰাই লৈ অকণমান পানী দিম। পানী দিয়াটো আপোনালোকক দেখুওৱা নহ'ল। এয়া হৈয়ে গৈছে আৰু আমাৰ ফুলকবি। পানী দি দিলোঁ, ভালদৰে লৰাই মেলি এয়া সি বাতিলৈ ৰখি আছে কিনাৰত, বেটাই অকণমান দিয়াকৈ। সি এনেকৈ কেৰাহীৰ পৰা গৰমে উলিয়াই দিলে খুব ভাল পায়। ভাতৰ লগত খোৱাতকৈ সি এনেই খাই ভাল পায়। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি